নমস্কাৰ সকলোকে মোৰ এটা অন্য বিদ্যালয় আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ওলালোঁ দদান মেলালৈ গৈ আছোঁ এতিয়া মানে আজি প্ৰথম হ'ব আজিৰ পৰা প্ৰথম ষ্টাৰ্ট হ'ব দদান মেলা আৰু আপোনালোকক দেখুৱাম আমাৰ দদান মেলাত কি চাবলগীয়া আছে। আপোনালোকে চাই থাকিব ভিডিঅ' সম্পূৰ্ণকৈ আৰু এতিয়া ডাইৰেক্ট তাত গৈ আপোনালোকক দেখুৱাই আছোঁ। আমি আহি পোৱাৰ লগে লগে দদান মেলাত দেখা পালোঁ ইয়াত মানুহ ভিৰ হৈ আছে। মানে ভিৰ হোৱাৰ কাৰণটো হৈছে ইয়াত পতাকা উত্তোলন হৈ আছে। পতাকা উত্তোলন হোৱাৰ কাৰণে তাত মানুহ থাকিব লাগে, সেইকাৰণে মানুহ আছে আৰু ইয়াত চব ডেন্স কৰি আছে, মানে নাচি আছে। আমাৰ ৰাভাসকলৰ যিটো পতাকা উত্তোলন কৰা গীত আছে সেইটো গীতেৰে পতাকা উত্তোলন কৰোৱা হৈ গ'ল। রাবা কুরান থেকে দোকান দোরান মেলা পরিচালনা কমিটি ফুরপুরা পুরে দোকান এতিয়া আমি মন্দিৰত যাবলৈ প্ৰসাদ লৈ ল'ম, তাৰপিছতে আমি মন্দিৰত উঠিম। প্ৰসাদ লোৱাৰ পিছতে আপোনালোকে চাব আমি এতিয়া প্ৰসাদ লৈছোঁ আৰু প্ৰসাদ লোৱাৰ পিছতে আমি মন্দিৰত যাম। আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব পৰা, আজিৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ দদান পূজা মেলা। আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব পৰা। এইটো আগিয়াটো লখিমপুৰত আৰু লখিমপুৰৰ এইফালৰ পৰা যদি আহে আপোনালোকে লখিমপুৰটো আগিয়াৰত আহিলে পাই যাব দদান মন্দিৰটো। এইটো দদান হাজো তাত হয় আমাৰ এইটো দদান মন্দিৰ। আৰু আপোনালোকে চাব এয়া আমাৰ ৰাস্তা গেট ওপৰত যোৱা ৰাস্তা। এয়া চাওক, এইটো চাওক আমাৰ শ্ৰী শ্ৰী ঋষি আশ্ৰিত দদান থান। ইফালে আছে স্বাগতম আৰু ইফালে আছে নাচিৰিবা। আৰু এতিয়া আমি গৈ আছোঁ লাহে লাহে ধীৰে ধীৰে ওপৰলৈ উঠি গৈ আছোঁ। আপোনালোকে চাব আৰু ইয়াতে ওপৰত যাবলৈ আমি চেণ্ডেল বা জোতা লৈ যাব নোৱাৰিম, ইয়াতে থৈ যাব লাগিব। এতিয়া ইয়াতে পইচা দি পিনে থৈ যাব লাগিব আৰু আপোনালোকে হেৰাবলৈ একো চিন্তা কৰিব নালাগে। ইয়াতে চেণ্ডেল যদি থৈ যায় আপোনালোকৰ চেণ্ডেল নেহেৰাই আৰু ইয়াতে ইহঁতে ডিউটি কৰে। আৰু এতিয়া আপোনালোকে চাব, এইটো চাওক আমি লাহে লাহে ওপৰলৈ উঠি গৈ আছোঁ। আৰু আপোনালোকে চাওক এয়া তলৰ পৰা এইটো আপোনালোকক দেখুৱাই আছোঁ, এইটো দদান মন্দিৰ। এয়া চাওক মন্দিৰটো তলৰ পৰা দেখা পোৱা যায় বাৰু, আপোনালোকক তথাপিও অলপ ওপৰত উঠি পিনে দেখুৱাই দি আছোঁ। আৰু এয়া চাওক আমাৰ বাবাসকলে কেনেকৈ বহি আছে, মানে ইহঁতে আপোনালোকৰ মনত কি চলি আছে এইবোৰ আটাইবোৰ ক'ব পাৰে, সেইকাৰণে মানুহে তাৰ ওচৰলৈ যায়। মই কিন্তু নাযাওঁ দে, ভয় কৰোঁ তেনেকুৱা কৰিবলৈ। আৰু ইয়াতে ভৰি ধুই ল'লোঁ মন্দিৰত যাবলৈ। আৰু ইয়াত চাওক ওপৰৰ গেট, এতিয়া আমি প্ৰৱেশ কৰিম মন্দিৰলৈ। এইটো প্ৰৱেশ কৰি আছোঁ এতিয়া ভিতৰলৈ, আপোনালোকে চাব আৰু আপোনালোকক দেখুৱাম প্ৰাৰ্থনা কৰাৰ পিছত। আপোনালোকে চাব এতিয়া মোৰ প্ৰাৰ্থনা কৰা হৈ গ'ল, সেৱা কৰা হৈ গ'ল। আৰু তাৰপিছতে এইটো আপোনালোকক দেখুৱাই আছে, এইটো হৈছে আমাৰ শিৱ মন্দিৰ, শিৱ বাবাৰ মন্দিৰ। আৰু এয়া চাওক ভক্তসকল কেনেকৈ আছে। আৰু এইটো হৈছে আমাৰ দদান মন্দিৰ। এয়া চাওক আমাৰ দদান ৰাজা, আৰু এটা দদান ৰাজা আৰু এটা কি আছিলে মই পাহৰি গ'লোঁ, মই পাহৰিলোঁ বাৰু, আপোনালোকক ক'ব নোৱাৰিলোঁ, চৰি তাৰ কাৰণে। আৰু এয়া চাওক এতিয়া আমি তললৈ গৈ আছোঁ আৰু তললৈ গৈ পিনে আপোনালোকক অলপমান দেখুৱাই দি আছোঁ। এয়া চাওক লাহে লাহে মানুহ ভিৰ হৈ আহি আছে। আৰু এতিয়া আমি এয়া চাওক ওপৰৰ পৰা তলৰ নাজাৰা আপোনালোকক দেখাইছোঁ। এইটো ৰাতিত বহুত সুন্দৰ দেখা পায় আৰু বহুত ধুনীয়া ওপৰৰ পৰা ৰাতি তললৈ। এয়া চাওক এয়া চাওক নাজাৰা বহুত ধুনীয়া হয়। আৰু এতিয়া আমি তললৈ আহিলোঁ আৰু লগতে ইয়াতে দদান ৰাজাৰ এতিয়া উদ্বোধন হৈ আছে, মানে এইটো মুকলি কৰি দিব, মানে তাত মালা লগাই দিব, নতুন মালা লগাই দিব। আৰু তাৰ কাৰণে এইটো ডাঙৰ ডাঙৰ মানুহসকলে ইয়াতে আহিছে। চাওক এইটো মূৰ্তি যে, এইটো মূৰ্তিত মালা পিন্ধাই দিয়া হ'ব। এতিয়া চাব আপোনালোকক দেখুৱাই আছোঁ।
আৰু ভিতৰত সোমাই যাবলৈ আপোনালোকে চেণ্ডেলটো খুলি থৈ যাব লাগিব এয়া চাওক চেণ্ডেল য'ত ঘোদাঙা নেমচা মানে এইটো আমাৰ ৰাভা ভাষাত লিখা আছে চেণ্ডেল জোতা ভিতৰলৈ সোমাব নোৱাৰে বুলি লিখা আছে আৰু আমি আহিলোঁ লাহে লাহে এইটো প্ৰদৰ্শনী হয় আপোনালোকক দেখুৱাই আছে এইটো হৈছে কাউণ্টাৰ ইয়াত টিকেট ল'ব লাগিব আপোনালোকে যদি চাবলৈ আহে আৰু এয়া চাওক এইটো ৫৫তম সাৰ্বজনীন ৰাভা জাতীয় দোকান মেলা উপলক্ষে ইয়াতে প্ৰদৰ্শনী বস্ত্ৰ মেলা আৰু খাদ্য সম্ভাৰ বুলি লিখা আছে ইয়াত ৱেলকাম আৰু নাচি দিবা লিখা আছে আপোনালোকক দেখুৱাই আছো এতিয়া প্ৰদৰ্শনীৰ ভিতৰত এতিয়া জজা চলি আছে দে আজি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব ইয়াত সন্ধিয়াৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকে সন্ধিয়াত চাবলৈ আহিব পাৰে ইয়াত আৰু এইটো হৈছে মঞ্চ আমাৰ ইয়াতে মঞ্চত গান চলি থাকিব আৰু লগতে শিল্পী কি কয় এইটো শিল্পী পইণ্ট বনোৱা হৈছে তাতে আৰু ৰাতিলৈ ধুনীয়া কৰিব বাৰু এতিয়াহে জাজ চলি আছে সেইকাৰণে ইমান ধুনীয়া হোৱা নাই আপোনালোকে চাব আহিব পাৰে ইয়াতে আৰু এই বছৰ বহুত ডাঙৰকৈ বনাইছে আৰু ইয়াত চাওক কিমান ধুনীয়া ধুনীয়া ৰাভা জাতিসকলৰ ইয়াৰ সাজপাৰ চাওক এইটো চাওক ইয়াতে সকলোবোৰ ৰাভা জাতিসকলৰ সাজপাৰ লগতে বহুত ধৰণৰ কিবা কিবি বস্তু দেখিবলৈ পাবা আপোনালোকে চাব আৰু আপোনালোকক কেনেকুৱা লাগিছে ভিডিঅ' চাই পিনে আপোনালোকে কমেণ্টত জনাব দেই আৰু ভাল লাগিলে এটা লাইক কৰি দিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যদিহে প্ৰথম আছে আৰু ইফালে চাওক আমাৰ মটকা কোৱা সকলোৰে প্ৰিয় এইটো ইয়াত খেলা দেখুওৱা হয় গাড়ী লগতে বাইক আৰু ইফালে আপোনালোকে চাব লাহে লাহে ইফালে আহি পাইছে এতিয়া মীনা বাজাৰ ইয়াত চাওক মীনা বাজাৰ আৰু লগতে তাতে ৰেলগাড়ী আছে আৰু এইটো কিবা কয় মই ভালদৰে নাজানো